নমস্কাৰ সকলোকে মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছো। ইয়াৰ আগৰ ভিডিঅ' এটাত মই কৈছিলো যে বহুকেইগৰাকী অভিভাৱকে ইতিমধ্যে মোৰ এই ভিডিঅ'সমূহ চাই মেছেজ কৰিছে, ফোনো কৰিছে আৰু যথেষ্ট উপকৃত হোৱা বুলি জনাইছে। মই অভিভাৱকসকলক ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জনাইছো, কিয়নো মোৰ এই ভিডিঅ'সমূহ চাই যদি আপোনালোকৰ সন্তান উপকৃত হয় তেতিয়াহ'লে ময়ো যথেষ্ট সুখী হ'ম আৰু আগলৈও এনেধৰণেৰে শিক্ষামূলক ভিডিঅ' দি যাবলৈ উৎসাহ পাম। আজিৰ ভিডিঅ'টোত মই ছাত্ৰ-ছাত্ৰীসকলক কেইটামান ভুল বাক্যৰ শুধৰণি কৰি দিবলৈ লৈছো, কিয়নো অভিভাৱকসকলৰ মাজৰ পৰাই এগৰাকী অভিভাৱকে মোলৈ এই বাক্যসমূহ পঠাই দিছিল আৰু শুধৰণি কৰিবলৈ অনুৰোধ জনাইছিল। ছাত্ৰ-ছাত্ৰীসকলে মন কৰিবা, পাৰিলে বহীত লিখি ল'বা। এতিয়া মই বাক্যবিলাকৰ শুধৰণি কৰি গৈছো। প্ৰথম বাক্যটো লৈছো, সভাখন গাম্ভীৰ্যতাপূৰ্ণ আছিল। শুদ্ধ বাক্যটো হৈছে সভাখন গাম্ভীৰ্যপূৰ্ণ আছিল। দ্বিতীয় বাক্যটো হৈছে তুমি যাবানে নাই। শুদ্ধ বাক্যটো হৈছে তুমি যাবানে। তৃতীয় বাক্যটো হৈছে মই 10মান শ্ৰেণীত পঢ়ো। শুদ্ধ বাক্যটো হৈছে মই 10ম শ্ৰেণীত পঢ়ো, বা এনেকৈ ক'লেও শুদ্ধ হ'ব মই 10ম মানত পঢ়ো। অৰ্থাৎ শ্ৰেণী আৰু মানে একে অৰ্থ বুজাইছে, সেইকাৰণে যিকোনো এটাহে হ'ব পাৰে। চতুৰ্থ বাক্য মোৰ বিষাইছে। শুদ্ধ বাক্যটো হৈছে মোৰ কামুৰিছে। 5 নম্বৰ বাক্যটো লৈছো, প্ৰধান শিক্ষকক লগ কৰি কথাটো জানি আহিবা। উত্তৰটো হ'ব প্ৰধান শিক্ষকক লগ ধৰি কথাটো জানি আহিবা। লগ কৰি নহয়, লগ ধৰি। তাৰ পাছৰ বাক্যটো মই তোমাক ৰখি থাকিম। উত্তৰটো হ'ব মই তোমালৈ ৰৈ থাকিম। 7 নম্বৰ বাক্যটো যোনে যাব খোজা যাব পাৰা। উত্তৰটো হ'ব যি যাব খোজে তেওঁ যাব পাৰে। 8 নম্বৰ বাক্যটো খৰচৰ অভাৱত সি পঢ়িব এৰিছে। উত্তৰটো হ'ব খৰচৰ বাবে সি পঢ়িবলৈ এৰিছে। 9 নম্বৰ বাক্য অনুগ্ৰহ কৰি সভাপতিত্বৰ আসন গ্ৰহণ কৰিবহি। উত্তৰটো হ'ব অনুগ্ৰহ কৰি সভাপতিৰ আসন গ্ৰহণ কৰকহি। 10 নম্বৰ বাক্য তাৰ চকু উঠিছে। শুদ্ধ বাক্যটো হৈছে তাৰ চকু নামিছে। 11 নম্বৰ বাক্য বৰুৱাৰ ৰচনাৰ ভাষাবোৰ শুৱলা। উত্তৰটো হৈছে বৰুৱাৰ ৰচনাৰ ভাষা শুৱলা। 12 নম্বৰ বাক্য তেওঁ সিংহাসনত আহৰণ কৰিলে। শুদ্ধ বাক্যটো হৈছে তেওঁ সিংহাসনত আৰোহণ কৰিলে। 13 নম্বৰ বাক্যটো হৈছে পৰীক্ষাৰ শেষত মোক লগ কৰিবা। শুদ্ধটো হৈছে পৰীক্ষাৰ শেষত মোক লগ ধৰিবা। 14 নম্বৰ বাক্যটো হৈছে ভাত খাই স্কুল যাবা। উত্তৰটো হৈছে ভাত খাই স্কুললৈ যাবা। অভিভাৱকগৰাকীয়ে পঠোৱা বাক্য ইমানখিনি আছিল। মই শুধৰণি কৰি দিলো, আৰু এই বিষয়ে যদি কিবা বিশেষভাৱে জানিবলগীয়া আছে তেনেহ'লে মোক কমেণ্টত জনাব। মই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিম। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছো। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো।